তো এতিয়া ইলেক্ট্ৰনিক্সৰ এটা ইম্পৰ্টেণ্ট টপিক আছে, সেই টপিকটো হৈছে আমাৰ কেপাচিটৰ ফিল্টাৰ। এইটো মই কুৱেশ্যন অহা দেখা নাই ৰিচেণ্ট 2-3টা বছৰ, কিন্তু এইবাৰ ফ্ৰেছ টপিক হিচাপে আহি যাবও পাৰে, গতিকে তোমালোকে মানে এইটো চাই থৈ দিয়া ইম্পৰ্টেণ্ট। সেইটো চোৱাৰ আগতে তোমালোকে অকণমান এই বস্তুটোৰ বিষয়ে জানা, ফুল ৱেভ ৰেক্টিফায়াৰ, পূৰ্ণ তৰংগ সংদিশক বুলি যোনটো কোৱা হয়, ফুল ৱেভ ৰেক্টিফায়াৰ, এই কথাটো তোমালোকে জানা। তাত আমাৰ যোনটো ইনপুট আৰু আউটপুট যোনটো ভেৰিয়েশ্যনটো দেখিলো, ভল্টেজৰ যোনটো ভেৰিয়েশ্যন দেখিলো, RL যোনটো কি বুলি কোৱা হয়, লোড ৰেজিষ্টেন্স, ইয়াৰ মাজেদি তোমাৰ যোনটো ভল্টেজ আমি পাম, সেই ভল্টেজটোৰ ভেৰিয়েশ্যনটো, এইটো ইনপুট AC ভল্টেজ, এই যোনটো এৰেঞ্জমেন্ট, এই এৰেঞ্জমেন্টটো কি হয়, ট্ৰান্সফৰ্মাৰ বুলি কোৱা হয়। ঠিক আছে, এই অংশটোক ট্ৰান্সফৰ্মাৰ বুলি কোৱা হয়, ট্ৰান্সফৰ্মাৰ সেকশন। গতিকে ইয়াত তোমাৰ কি দেখিছো, আমি আমাৰ মেইন ৰেক্টিফায়াৰ কামটো কি হয়, ৰেক্টিফায়াৰ কামটো হৈছে যে ই AC টোক DC লৈ কনভাৰ্ট কৰিব পাৰে, AC বিভৱক DC বিভৱলৈ ৰূপান্তৰ কৰিব পৰা কাম কোনে কৰে, তোমাৰ ফুল ৱেভ মানে ৰেক্টিফায়াৰ কৰে। ইয়াৰ আগত এটা আছিলে হাফ ৱেভ ৰেক্টিফায়াৰ, যিয়ে কি হ'ব, এটা পাৰ্ট মানে AC চক্ৰটোৰ সম্পূৰ্ণ AC চক্ৰটোৰ কেৱল আধা অংশহে কিহলৈ কনভাৰ্ট কৰিব পাৰে, আউটপুটলৈ কনভাৰ্ট কৰিব পাৰে। কিন্তু তুমি ইয়াত যোনটো ভালকে মন কৰা, যদি আউটপুটৰ যোনটো ভেৰিয়েশ্যন আমি দেখিছো RL-ৰ মাজেদি, ফুল ৱেভ ৰেক্টিফায়াৰত RL-ৰ মাজেদি যোনটো তোমাৰ আউটপুটৰ ভেৰিয়েশ্যনটো দেখিছা, তাত চোৱা আউটপুট ভল্টেজটো যদিও DC হয়, দেখিছানে, ইয়াত AC অলপ মিক্সাৰ এটা আছে। মিক্সাৰ আছে মানে কি হৈছে, ইয়াত কনষ্টেন্ট নহয় ভেলু বিলাক। আউটপুট যোনটো DC ভল্টেজ তুমি দেখিছা, এইটোত মিক্সাৰ অফ AC এণ্ড DC বুলি লিখিছো মই। AC প্লাছ DC লিখা মানে মিনিংটো কি হয়, যে ইয়াৰ মানটো তোমাৰ চেঞ্জ হৈ আছে, ফ্লাকচুৱেট হৈ আছে, ৰিপলছ কিছুমান ৱেভৰ নিচিনা, ৱেভ বা ৰিপলছ কিছুমানৰ সৃষ্টি হৈছে, য'ত তোমাৰ কি হয়, AC আৰু DC দুইটাই মিক্সাৰ হৈ আছে। ঠিক আছে, ভেলু বিলাক কনষ্টেন্ট নহয়। তাৰমানে ধৰি লোৱা তুমি যদি কিবা এটা ডিভাইচ ইউজ কৰা, সাপোজ স্পিকাৰ এটা ইউজ কৰিছা, ৰেডিঅ' এটা ইউজ কৰিছা, ঠিক আছে, বা যিকোনো ধৰণৰ LED এটা ব্যৱহাৰ কৰিছা, তাৰ মাজেদি সদায় এটা কনষ্টেন্ট ভল্টেজ লাগে। ঠিক আছে, সেই কামটো এটা বস্তু আছে জেনাৰ ডায়ড বুলি কয়, সিও কৰে সেই কামটো। জেনাৰ ডায়ডক সেইকাৰণে ভল্টেজ ৰেগুলেটৰ বুলিও কোৱা হয়, নিয়ন্ত্ৰক, বিভৱ নিয়ন্ত্ৰক বুলি তোমালোকৰ এতিয়া চিলেবাছৰ পৰা উঠাই দিলা অৱশ্যে। গতিকে এই যোনটো RL টো কি হয়, এটা ডিভাইচ, ঠিক আছে, আউটপুট ডিভাইচ, যোনটো আমি ব্যৱহাৰ কৰিম, তাৰ মাজেদি যোনটো VOটোৱে আউটপুট বিভৱ বুজাই আছে, এই RL-ৰ মাজেদি এই আউটপুট বিভৱটো কি হ'ব লাগিব, তোমাৰ কনষ্টেন্ট হ'ব লাগিব, এটা ফিক্সড ভেলু হ'ব লাগিব। সাপোজ ধৰি লোৱা RL-ৰ মাজেৰে যোনটো বিভৱ ভেদ বা বিভৱ পতন হ'ব, সেইটো যেনিবা ধৰি লোৱা 6 ভল্ট, তো সি কনষ্টেন্টলি কিমান পাই থাকিব লাগিব, 6 ভল্ট পাব লাগিব। গতিকে এই ভেৰিয়েশ্যনটো হলে নহব। তো সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াৰ এই প্ৰব্লেমটো যোনটো দেখিলো আমি, যে ফুল ৱেভ ৰেক্টিফায়াৰ ইনপুট আৰু আউটপুট ভেৰিয়েশ্যনটো যদি চাওঁ, বিশেষকৈ আউটপুট যদি মই চাবলৈ যাওঁ, তেতিয়া দেখিছো কি ইয়াত আউটপুট যোনটো ভল্টেজ, তাৰ ভেৰিয়েশ্যন হৈ আছে, মানৰ তোমাৰ সলনি হৈ আছে। দেখিছে নে, প্ৰথমতে 0 হ'ল, মিনিমামৰ পৰা মেক্সিমাম হৈ আকৌ 0 হৈছে, আকৌ মেক্সিমাম আকৌ 0, তাৰমানে ভেলু বিলাক কনষ্টেন্ট, ভেলু বিলাক কন্টিনিউয়াছলি কি হৈ আছে, ইয়াত সলনি হৈ আছে, মানে স্লাইটলি মিক্সাৰ অফ AC বুলি ক'ব পাৰা এই আউটপুটটো। গতিকে এই প্ৰব্লেমটোৰ পৰা বাচিবৰ কাৰণে আমি কি ইউজ কৰিম, ৰেক্টিফায়াৰ লগত, মানে আমি এটা এই ফুল ৱেভ ৰেক্টিফায়াৰটোৱে ধৰি লোৱা, ইয়াৰ লগত মই কি কৰি দিম, এটা কেপাচিটৰ সংযোগ কৰি দিম। সেইকাৰণে এইটো কি বুলি কোৱা হয়, কেপাচিটৰ ফিল্টাৰ। ফিল্টাৰ মানে মিনিংটো কি, ফিল্টাৰ এনে জেনেৰেলি তোমালোকে ৱৰ্ডটো গম পোৱা, ফিল্টাৰ আমি পানী ফিল্টাৰটো কি হয়, পানী বিশুদ্ধিকৰণ কৰি দিয়ে। তো বিশুদ্ধিকৰণ ইয়াত ইন দা সেন্স, ইয়াত কি বুজাইছে যে এই কেপাচিটৰটো কানেকশ্যন হোৱাৰ লগে লগে এই RL-ৰ মাজেদি যোনটো তুমি আউটপুট বিভৱ পাবা, সেইটো পিয়ৰ DC হ'ব। ইয়াত তোমাৰ পিয়ৰ DC নহয়, অলপ AC মিক্সাৰো আছে, বুজি পাইছা ন, পিয়ৰ DC নহয়। ফিল্টাৰ চাৰ্কিটত মই যদি কেপাচিটৰটো কেনেকে কানেকশ্যন কৰিছো, পেৰেলেলি কানেকশ্যন কৰিছো। এতিয়া কথাটো হ'ল কি, পেৰেলেলি কানেকশ্যন কেলে কৰিব লাগিব, তাৰ আগতে তোমালোকে এটা বস্তু নিশ্চয় জানা, AC চেপ্টাৰটোত পঢ়িছা, সেইটো হৈছে XC। XC টো কি বুলি কোৱা হয়, কেপাচিটেটিভ ৰিয়েক্টেন্স। ঠিক আছে, ধাৰকীয় প্ৰতিবাধা বুলি কোৱা হয়। তাৰ ভেলুটো কি আছিলে, 1/2 পাই FC। তো এতিয়া এটা কথা তোমালোকে জানিব লাগিব তেতিয়াহ'লে, যে আমাৰ যোনটো ধাৰক বা কেপাচিটৰ, সেইটো AC ডিভাইচ নে DC ডিভাইচ। ঠিক আছে, তেতিয়াহ'লে এটা বস্তু তোমালোকে ক্লিয়াৰ হ'ল, চোৱা XC টোৱে বুজাইছে যে কেপাচিটৰ বা ধাৰকটোৱে যোনটো তোমাৰ এটা প্ৰতিবাধা দিব,
তাকে কি বুলি কোৱা হয় ধাৰকীয় প্ৰতিবাধা মানে ৰেজিষ্টেন্স টাইপৰ যেনেকৈ ৰেজিষ্টেন্স বা ৰোধ হয় সেই কেপাচিটৰ বা ধাৰকটোৱে যোনটো ৰোধ দিব সেই ৰোধটোক আমি কি বুলি ক'ম ধাৰকীয় প্ৰতিবাধা বা কেপাচিটেটিভ ৰিয়েক্টেন্স আৰু যাৰ মানটো কিহৰ ওপৰত ডিপেন্ড কৰে তোমাৰ ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে চি ওপৰতটো ডিপেন্ড কৰিবই এক্সিৰ মানটো তাৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনেল ফ্ৰিকুৱেন্সিৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনেল আৰু আমি জানো যে কি হয় ডিসি কাৰেন্টৰ ক্ষেত্ৰত ফ্ৰিকুৱেন্সিটো কিমান হয় 0 হয় তো xc কিমান হ'ব xc কিমান হ'ব 1/0 মিন্স ইনফিনিটি তাৰ মানে মিনিংটো কি বুজিলা যে কেপাসিটৰটোৱে কেতিয়াও তাৰ মাজেদি কি কাৰেন্ট এলাউ নকৰে ডিসি কাৰেন্ট এলাউ নকৰে কাৰণ ডিসি কাৰেন্টৰ ক্ষেত্ৰত ফ্ৰিকুৱেন্সিটো 0 হোৱাৰ কাৰণে কেপাসিটেটিভ ৰিয়েক্টেন্স কিমান পালা তুমি ইনফিনিটি পালা তাৰ মানে এটা ওপেন মানে ডিসি কাৰেন্টৰ কাৰণে কেপাসিটৰটোৱে কি নিচিনা বিহেভিয়াৰ দেখাব ওপেন সাৰ্কিটৰ নিচিনা কাৰণ ওপেন সাৰ্কিটৰ ক্ষেত্ৰত আমাৰ ৰেজিস্ট্যান্স কিমান হয় ইনফিনিটি হয় সেই কাৰণে ওপেন সাৰ্কিটত কি নহয় কাৰেন্টটো ফ্লো নহয় বুজি পাইছা না কি কৈছো যে ডিসি কাৰেন্ট যদি আমাক যদি সোধে যে কেপাসিটৰটো বা ধাৰকটো কি হয় এসি ডিভাইস নে ডিসি ডিভাইস তেতিয়া আমাৰ এনসাৰটো কি হ'ব এইটো এটা এসি ডিভাইস কাৰণ কেপাসিটৰটোৱে কেতিয়াও ডিসি কাৰেন্টটো এলাউ নকৰে ঠিক আছে যেতিয়া তোমাৰ এসি ইনপুটটো আহিব ঠিক আছে যেতিয়া এসিটো আহিব মিক্সাৰ অফ মানে ৰেক্টিফায়াৰ কামটো কি কৰিব ৰেক্টিফায়াৰ তোমাৰ এই ইনপুটটোক আউটপুটলৈ কনভাৰ্ট কৰিব এনেকে তাৰ মানে এই যোনটো আউটপুট আমি পাইছিলো ৰেক্টিফায়াৰ ফুল ৱেভ ৰেক্টিফায়াৰ এই বস্তুটো মই এতিয়া পাৰ কৰি দিম এসি প্লাস ডিসি এই বস্তুটো ইয়াৰ মাজেৰে যেতিয়া মই পাৰ কৰি দিম তেতিয়া ডেফিনেটলি ডিসি টো পাৰ হৈ আহিব নোৱাৰে এই কন্ডিশনটোৰ কাৰণে সো এপিনে কোন আহি যাব এসি খিনি গুচি আহিব আৰু ইয়াৰ এই ক্ষেত্ৰত মই সি মানটো যথেষ্ট কি লম বেছি লম ঠিক আছে সি মানটো যথেষ্ট হাই ল'ব লাগিব যাতে এক্সি মানটো কম হলে তেতিয়া এসি কাৰেন্টটো ইজিলি ফ্লো হ'ব পাৰিব কেপাসিটৰটো চাৰ্জ হ'ব যেতিয়া এসি কাৰেন্টটো এসি অংশটো যেতিয়া ইয়াৰ মাজেদি ফ্লো হ'ব তেতিয়া কি হ'ব কেপাসিটৰটো চাৰ্জ হ'ব বাকি যেহেতু ডিসি অংশটো সোমাই আহিব নোৱাৰে কেপাসিটৰ মাজেদি এই ডিসি অংশটো আৰএল ৰ মাজেদি পাৰ হৈ যাব তো পিওৰ এটা তুমি কি পাবা ডিসি পাবা ঠিক আছে যোনটো আমাৰ এসি ইনপুট আছে এটো হৈছে আমাৰ এসি ইনপুট যেতিয়া মই ফিল্টাৰ সাৰ্কিট ব্যৱহাৰ কৰিম তাৰ মানে ৰেক্টিফায়াৰ লগত মই যেতিয়া এটা তোমাৰ কি কেপাসিটৰ এটা কানেকশন কৰি দিম কানেকশন কৰাৰ লগে লগে তোমাৰ যোনটো আউটপুট হ'ব এই আউটপুটটো অলমোস্ট এনেকুৱা কনস্ট্যান্ট তুমি ডিসি ভোল্টেজ পাবা ঠিক আছে এটো এই যোনটো ভোল্টেজ এটো কাৰ মাজেদি এক্ৰস আৰএল বুজি পাইছানে তো মানে কি হল আমাৰ প্ৰবলেমটো সলভ কেনেকৈ হল আৰু পারফেক্টলি তুমি যদি ডিসি পাবলে হয় ইয়াতো অকমান ভেৰিয়েশনটো আমি দেখা পাইছো যদি পারফেক্টলি আমি যদি ডিসি কাৰেন্টৰ গ্ৰাফ আঁকিব লাগে ডিসি কাৰেন্টৰ গ্ৰাফটো কি হয় পিওৰ এনেকুৱা স্ট্ৰেট লাইন হ'ব টাইমৰ লগত ইন্ডিপেন্ডেন্ট হয় ঠিক আছে ডিসি ভোল্টেজ যদি আমি ডিসি ভোল্টেজৰ কথা কও ডিসি ভোল্টেজটো যদি পারফেক্টলি এনেকুৱা স্ট্ৰেট লাইন পাব লাগে তাৰ কাৰণে আমি কি ইউজ কৰিম জেনাৰ ডায়োড ঠিক আছে জেনাৰ ডায়োডটো তোমাৰ কি কৰিব ভোল্টেজ ৰেগুলেটৰ বা বিভব নিয়ন্ত্ৰক বা ভোল্টেজ ৰেগুলেটৰ হিচাপে কাম কৰিব তো ভোল্টেজ ৰেগুলেটৰ হিচাপে কাম কৰিলে কি কৰিব আমাৰ পারফেক্টলি এনেকুৱা স্ট্ৰেট লাইন এটা পাম সো এইখিনিয়ে কথা যে কেপাসিটৰ ফিল্টাৰ সাৰ্কিটত কেনেকৈ কাম কৰে তোমালোকৰ আহিব কি পৰীক্ষাত কি আহিব হেতুহে বস্তুটো কৈছো যে তোমাক খুদিব পাৰে যে কেপাসিটৰ এটা বা ধাৰক এটা যেতিয়া মই সংদিশক বা ৰেক্টিফায়াৰ লগত সংযোগ কৰি দিও তেতিয়া হলে আমাৰ যোনটো আউটপুট যোনটো পাম হে আউটপুটটো কেনেকুৱা হ'ব এনেকুৱা এটা কনস্ট্যান্ট কি পাবা তুমি ডিসি আউটপুট পাবা ঠিক আছে সো যোনটো আমাৰ ফুল ৱেভ ৰেক্টিফায়াৰ হক বা হাফ ৱেভ ৰেক্টিফায়াৰ হক যোনটো প্ৰবলেম আছিলে প্ৰবলেমটো কি হয় যোনটো আউটপুট আমাৰ আছিলে সেই আউটপুটটো কি হয় মিক্সচাৰ অফ এসি এণ্ড ডিসি আছিলে এতিয়া মই হেতু এই ফুল ৱেভ ৰেক্টিফায়াৰটোতে মই কি কৰি দিলো কেপাসিটৰ এটা কানেকশন কৰি দিলো কাৰ লগত আৰএল ৰ লগত সমান্তৰালকৈ তেতিয়া যোনটো মিক্সচাৰ অফ এসি এণ্ড ডিসি আহি আছিলে হে এসি পাৰ্টটো ইয়াৰ মাজেদি পাৰ হৈ যাব আৰু ডিসি অংশটো ইয়াৰ মাজেদি গুচি আহিব আৰএল ৰ মাজেদি মানে এটা পিওৰ ডিসি কম্পোনেন্ট এটা তুমি কাৰ মাজেদি পাবা আৰএল ৰ মাজেদি পাবা কিহৰ কাৰণে কাৰণ কেপাসিটৰটো বা ধাৰকটো হৈছে এটা এসি কম্পোনেন্ট আৰু কেপাসিটৰটোৱে যোনটো ৰেজিস্ট্যান্স প্ৰভাইড কৰিব যাক আমি কি বুলি কম কেপাসিটেটিভ ৰিয়েক্টেন্স বা ধাৰকীয় প্ৰতিবাধা হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰে কম্পোনেন্টৰ ওপৰত
আৰু ডিসি কাৰেন্টৰ ক্ষেত্ৰত কম্পনাঙ্কটো 0 হয় গতিকে হি x ৰ মানটো কিমান হ'ব ইনফিনিটি হ'ব অৰ্থাৎ ডিসি কাৰেন্ট বা ডিসি বিভৱৰ ক্ষেত্ৰত কেপাসিটৰটোৱে কি কৰিব ইনফাইনাইট ৰেজিস্ট্যান্স দিব যাৰ কাৰণে ডিসি কাৰেন্ট ইয়াৰ মাজেদি পাৰ হ'ব নোৱাৰে RL ৰ মাজেদি আটাইখিনি ডিসি কম্পোনেন্ট বা ডিসি ভোল্টেজ বা ডিসি কাৰেন্ট পাৰ হৈ যাব সেই কাৰণে তুমি এটা কনস্ট্যান্ট আউটপুট পাবা ঠিক আছে এইটোৱে আছিল তোমাৰ কেপাসিটৰ ফিল্টাৰ সাৰ্কিট ঠিক আছে জয় ৰাখো